Hello student, আমি পঢ়িব লৈছো অনুশীলনী 2.2 ক্লাস 8 ৰ question number 1 দুটা সংখ্যা 5:7 অনুপাতত আছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিওৱা দুটা সংখ্যা কি অনুপাতত আছে বুলি ক'লে 5:7 তাৰ মানে এটা সংখ্যা যদি 5 হয় আনটো 7 হ'ব আৰু এটা সংখ্যা যদি 5 পূৰণ 2 10 হয় আনটো সংখ্যা 7 পূৰণ 2 14 হ'ব তাৰমানে অনুপাতত থকা মানে কি এই দুটা সংখ্যা অনুপাতত আছে নহয় 5:7 অনুপাতত 5 ৰ লগত যেটো পূৰণ হ'ব সংখ্যা 7 ৰ লগতো হেতু সংখ্যাই পূৰণ হ'ব বুজি পালানে এতিয়া আমি কৰো আহচোন কেনেকৈ কৰো এতিয়া আমি ধৰি ল'ব লাগিব দুটা সংখ্যা ধৰা হল let সংখ্যা দুটা 5:7 অনুপাতত আছে নহয় সংখ্যা দুটা ক্ৰমে 5x আৰু 7x মই কৈছিলো নহয় যদি সংখ্যাটো 5 হয় এটা সংখ্যা 5 হলে আনটো 7 হ'ব এটা সংখ্যা 5 পূৰণ 2 10 হলে এটা আনটো সংখ্যা 7 পূৰণ 2 14 হ'ব 5 পূৰণ 3 হলে 7 পূৰণ 3 হ'ব তাৰ মানে একে সংখ্যাই পূৰণ হ'ব লাগিব অনুপাতত থকা মানে গতিকে আমি একে সংখ্যা x এ x দেখাই দিলো x টো 1 2 3 4 যিকোনো সংখ্যা হ'ব পাৰে যি কি হ'ব আমি পিছত গম পাম এতিয়া আমি ধৰি ললো দুটা সংখ্যা এটা 5x আৰু এটা 7x কোৱেশ্চনটো ভালকে মন কৰা ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম আমি গম পাইছো ডাঙৰ সংখ্যা কোনটো হ'ব 7x ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম কোনটো কম সৰু সংখ্যাটো কি হয় 5x টো কি হয় ডাঙৰ সংখ্যাটো কি হয় 7x ডাঙৰ সংখ্যাটোতকৈ কি সৰু সংখ্যাটো কিমান কম বুলি কৈছে 12 কম গতিকে -12 এটো আমি প্ৰশ্ন মতে কৰিলো তাৰ মানে প্ৰশ্নটো ভালদৰে বুজি পায় ইকুৱেশ্যনটো পটাটোহে কথা ইকুৱেশ্যনটো পটাৰ পিছত সহজে হয় এতিয়া আমাৰ সংখ্যা দুটা উলিয়াব দিছে সংখ্যা দুটা উলিয়াবলে সংখ্যা দুটাটো আমি জানো এটা 5x আৰু এটা 7x তাৰ মানে x ৰ মান পালে আমি সংখ্যা দুটাৰ মান পাম x ৰ মান পাবলৈ আমি ইকুৱেশ্যনটো সলভ কৰো আহাচোন ঠিক আছে ইমপ্লাইজ বহালো x কত আছে 5x ত আছে আৰু 7x ত আছে x কিনি এফালে লৈ যাব লাগিব ঠিক আছে এতিয়া আমি x কিনি হুফালে লৈ যাও 7x to 7x হৈ থাকিলে 5x to বাওফালে পা হুফালে আহিলে কি হ'ব -5x হ'ব যেহেতু এফালে +5x আছে আৰু -12 to হুফালে আছিলে বাওফালে আহিলে কি হ'ব +12 ঠিক আছে x টো আমি বাওফালেও ৰাখিব পাৰো আৰু x টো আমি হুফালেও ৰাখিব পাৰো আমাৰ কথা আমি x টো কিয় হুফালে ৰাখিলো যাতে মানে আমি আকৌ পিছত নিগেটিভ থাকিলে পিছত যাতে আকৌ মানে পজিটিভ কৰিব নালাগে কাম যাতে নাবাহে সেই কাৰণে যদি আমি x টো বাওফালে ৰাখিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন এই খাইটো কৈছো হা যদি x টো বাওফালে ৰাখিলোহেঁতেন 5x to 5x হৈ থাকিলে এই 7x টো বাওফালে লৈলহেঁতেন -7x হ'লহেঁতেন ইকুৱেল টু -12 থাকিলেহেঁতেন কথা একেটাই মই দুইটা সাইডে বুজাই দিছো ঠিক আছে ইমপ্লাইজ 12 to 12 হৈ থাকিব দিয়া ইকুৱেল 7x ৰ পৰা 5x গলে 2x থাকিলে x ৰ মানটো ওলাব লাগে x টো 2 লগত কি হৈছে পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰণ হ'ব ইয়াত থাকিলে x ৰ ভ্যালু কি পালো 6 2 এ 12 হৰণ কৰিলে কিমান পালো 6 আমি সংখ্যা দুটা ধৰি লৈছিলো নহয় সংখ্যা দুটা কি ধৰি লৈছিলো 5x আৰু 7x আমাক উলিয়াবলৈ কি দিছিলে সংখ্যা দুটা উলিয়াব দিছিলে গতিকে সংখ্যা দুটা হ'ল লিখিবা আৰু এনেকৈ গতিকে সংখ্যা দুটা হ'ল 5x = 5 পূৰণ 6 30 আৰু আনটো 7x =
7 পূৰণ 6 7 গুণ কিমান 42 বুজি পালা হৈছে না চাওচোন আমাৰ প্ৰশ্নটো আমি যে কৰিলো শুদ্ধ হৈছে না চাও কি বুলি কৈছিল ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম ডাঙৰ সংখ্যাটো পালো 42 সৰু সংখ্যাটো পালো 30 12 কম হয় না 42 বা 30 বিক কৰিলে 12 পাম নাই পাম গতিকে 12 কম গতিকে এটোই আনসাৰ দেই 2 নম্বৰটো চাওচোন 2 নম্বৰ দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 সংখ্যা কেটা উলিওৱা তিনিটা ক্ৰমিক শব্দকেটা মন কৰিবা ক্ৰমিক তাপা আকৌ আহিলে যুগ্ম সংখ্যা ক্ৰমিক মানে কি হ'ব যদি আমি কওঁ ক্ৰমিক স্বাভাৱিক সংখ্যা কোপা আৰম্ভ হয় একৰ পৰা আৰম্ভ হয় 1 2 3 4 5 6 অসংখ্য গৈ থাকে হয় না যদি আমি কওঁ তিনটা ক্ৰমিক স্বাভাৱিক সংখ্যা বুলি যদি কওঁ যদি আমি একৰ পৰা আৰম্ভ কৰো 1 2 3 যদি 5 ৰ পৰা আৰম্ভ কৰো 5 6 7 ক্ৰমিক মানে ক্ৰমে লগে লগে লাগি যোৱা মানে মাজত থাকি যোৱা নহয় বুজি পালা এতিয়া আমাক দিছে ক্ৰমিক যুগ্ম সংখ্যা এতিয়া আমাক যুগ্ম সংখ্যা ক্ৰমিক হ'ব লাগিব যুগ্ম সংখ্যা কোৰ পৰা আৰম্ভ হয় 2 ৰ পৰা যুগ্ম সংখ্যা কাক কয় যিবিলা সংখ্যা 2 এৰে হৰণ যায় অৰ্থাৎ 2 এৰে হৰণ যায় আৰু ভাগশেষ নাথাকে হেবিলা সংখ্যা যুগ্ম সংখ্যা আৰু যিবিলা সংখ্যাৰ এককৰ স্থানত 0 এককৰ স্থানত 0 2 0 2 4 6 আৰু 8 থাকে হেবিলা সংখ্যা হ'ব যুগ্ম সংখ্যা প্ৰশ্নটো দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 এতিয়া ক্ৰমিক যুগ্ম সংখ্যা যদি আমি ধৰিলো তিনিটা প্ৰথম যুগ্ম সংখ্যা ধৰিলো 3 হল 2 হল তিনটো যুগ্ম সংখ্যা নহয় 2 হলে পাছৰটা কি হ'ব 4 6 এখিনি যুগ্ম সংখ্যা নহয় জানো 2 4 6 8 10 12 14 16 এনেকৈ গৈ থাকিব জানো এনেকৈ গৈ থাকিব যদি আমি ধৰিলো ক্ৰমিক তিনটা যুগ্ম সংখ্যা ধৰিলো প্ৰথমটো যেনিবা ধৰিলো আমি 16 পিছৰটা কি হ'ব 18 20 বুজিলা এতিয়া আমাক দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 তাৰ মানে আমি যুগ্ম সংখ্যাকিটা প্ৰথমতে ধৰি ল'ব লাগিব তিনিটা ক্ৰমিক যুগ্ম সংখ্যা কি হ'ব ঠিক আছে আমি এই যুগ্ম সংখ্যাবোৰ চোৱাচোন সবৰ লগতে 2 পূৰণ হৈ আছে 2 পূৰণ 1 2 পূৰণ 1 2 পূৰণ 2 2 পূৰণ 3 2 পূৰণ 4 2 পূৰণ 5 সবৰ লগতে 2 পূৰণ হৈ আছে সবৰ লগতে 2 পূৰণ হৈ থাকিব গতিকে আমি তিনিটা ক্ৰমিক যুগ্ম সংখ্যা এনেকৈ ধৰিব লাগিব প্ৰথমটো হ'ব 2x পিছৰটো হ'ব 2x + 2 আৰু তাৰ পিছৰটো হ'ব 2x + 4 দেই এতিয়া এটো আমি ধৰি ললো ওপৰত লিখিবা সলিউশন লিখিবা ধৰা হল তিনিটা ক্ৰমিক যুগ্ম সংখ্যা ক্ৰমে যুগ্ম সংখ্যা ক্ৰমে 2x + 2 2x + 4 নিশ্চয় বুজি পালা মই 2x কিয় ধৰিলো আমি এনেকৈও ধৰিব পাৰিলোহেঁতেন এটা x + 2 আৰু এটা x + 4 আমি এনেকৈ ধৰিব পাৰিলোহেঁতেন কিন্তু এনেকৈ নাই ধৰা কাৰণ x বুলিলে যুগ্ম সংখ্যা নহব পাৰে সেইকাৰণে আমি তিনিটা ক্ৰমিক যুগ্ম সংখ্যা 2x হিচাপত ধৰি ললো বুজিলা প্ৰশ্নটো দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যা যোগফল 48 এজ পাৰ কোৱেশ্চন আনসাৰটো কৰা তা প্ৰশ্ন মতে লিখিব লাগিব প্ৰশ্ন মতে আকৌ কৈছে তিনিটা যোগফল 48 গতে তিনিটা যোগ কৰা 2x + 2 + 2x + 4 = কিমান হ'ব বুলি কৈছে 48 তিনটা যোগ কৰিলো এটো প্ৰথমটো এটো সেকেন্ডটো এটো থাৰ্ডটো বুজিছা
এটা x কিনি বেলেগকে যোগ কৰা x কত কত আছে twice x twice x twice x দুটা x দুটা x দুটা x কিমান হল 6টা x 6x প্লাস থাকিলে কি কি 2 আৰু 4 2 plus 4 কিমান হল 6 equal 48 উলিয়াব লাগে x ৰ ভ্যালু implies 6x to 6x হৈ থাকিলে plus 6 to হুফালে গুছি গলে -6 হ'ব 48 minus 6 6x to 6x হৈ থাকিব দিয়াচোন বৰ্তমান 48 বা 6 গলে কিমান থাকিব 42 x equal to 42 divided by 6 x equal to 7 x equal to কি পালো 7 পালো এটা তিনিটা ক্ৰমিক যুগ্ম সংখ্যা কেইটা উলিয়াই দিয়া প্ৰথমটো কি আছিল twice x ওপৰ লিখিবা এতেকে যুগ্ম সংখ্যা কেইটা হল নিৰ্ণয় কৰিবলৈ যুগ্ম সংখ্যা কেইটা হল twice x equal to 2 পূৰণ 7 14 twice x plus 2 1 2 কেছলে twice x plus 2 2 পূৰণ 7 plus 2 2 7 গুণ 14 পূৰণ আৰু যোগ একেলগে আছে গতিকে আমি পূৰণটো আগত কৰিম 2 7 গুণ 14 14 2 16 twice x plus 4 2 পূৰণ 7 plus 4 2 7 গুণ 14 14 4 কিমান 18 গতিকে এটা পালো 14 এটা পালো 16 এটা পালো 18 ইজি মানে বহুত ইজি বহুত বেছি ইজি এবিলাক কোৱেশ্চন তোমালোকে টান বুলি না ভাবিবাই বহুত ইজি এতিয়া চাওচোন তেওঁলোকে যে আমাক কোৱেশ্চনটো দিছিল আমি যে উত্তৰটো পালো শুদ্ধ নে ভুল তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল তেওঁলোকে কিমান বুলি কৈছিল 48 বুলি কৈছিল আমি হিচাপ কৰি চাও 48 হয় নে নহয় 14 16 18 যোগ কৰা হও মুখে মুখে কৰিম দে মুখে মুখে কৰিম কেনে কৰিম চাবা দে ইয়াতো 10 আছে ইয়াতো 10 আছে ইয়াতো 10 আছে 10 10 10 কিমান হল 30 4 6 কিমান 4 6 10 আৰু থাকিলে 8 কিমান হল 48 ডান নেক্সট যদি 17500 টকা তিনিজন মানুহক 1:2:4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমানকৈ টকা পালে তাৰ মানে মানুহ আছিল কেজন তিনিজন মানুহক এজনে যদি 1 টকা পাইছে আনজনে 2 টকা পাইছে আনজনে 4 টকা পাইছে এতিয়া আমি এটো ধৰি লম আৰু এইটা আমি কি বুলি ধৰি লম অনুপাতত ভগাই দিয়া বুলি কৈছে নহয় অনুপাতত থাকিলে সদায় x এটা পূৰণ কৰি দিবা ধৰা হল তিনিজন মানুহে যদি 17500 টকা তিনিজন মানুহক ইমান অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমানকৈ টকা পালে তাৰ মানে এটো অনুপাত মানে এইখিনি টকা আহে এটো অনুপাতত ভাগ কৰিছে তাৰ মানে এটো যোগ কৰিলে আমি 17500 পাব লাগিব তাৰ পিছত আমি কি কৰিম সমীকৰণটো সমাধান কৰিম তাৰ পিছত আমি x ৰ মানটো উলিয়াম ঠিক আছে এতিয়া ধৰি ললো কি প্ৰত্যেকে কিমানকৈ টকা পালে সদায় কোৱেশ্চনটো চাবা প্ৰত্যেকে কিমানকৈ টকা পালে আমি আকৌ হেতুহে ধৰি লম ধৰা হল প্ৰত্যেকে পুৱা টকাৰ পৰিমাণ ক্ৰমে এটো ধৰিম নহয় জানো 1x to 1 to নিদিলেও হয় 1x 2x 4x প্ৰশ্ন মতে one x গুলি কেটা যোগ কৰিলে 17500 2x 4x equal to 17500 1x 2x 4x একে দুয়ে 3 3 4 7 7x equal to 17500 ইমান সহজ অংক কিয় দিছে মই তাকে ভাবিছো দিয়া x equal to
17,500 থাকিলে ওপৰত তলত থাকিলে 7 কাৰণ এফালে 7 ৰ লগত x টো পূৰণ হৈ আছিল এফালে আহিলে হৰণ হৈ গল মই মুখতে হৰণ কৰিম কেনেকৈ হৰণ কৰিম চাবা দেই কেনেকৈ হৰণ কৰিম চাবা 7 এ 17,500 হৰণ কৰিব লাগে 7 এ 17 কেবা যায় 7 দুগুণ 14 2 বহালো 7 দুগুণ 14 হয় না 14 ইয়াত কিমান থাকিলা 15 16 17 তিনিটো ইয়াত আছে বুলি ধৰি লৈছো তিনিটো আছে ইয়াত গতিকে কিমান হল 35 7 5 গুণ কিমান 35 দুটা শূন্য x = 2500 তোমালোক পাইবা তোমালোক বয়সত মই পোৱা নাছিলো বাও ধৰা হল প্ৰত্যেকে পোৱা টকাৰ পৰিমাণটো ইমান গতিকে x ৰ মানটো ইমান পালো গতিকে এতেকে প্ৰত্যেকে পোৱা টকাৰ পৰিমাণ এতেকে আমি কিমান পালো প্ৰত্যেকে পোৱা টকাৰ পৰিমাণটো x ৰ মানটো বহাই দিয়া প্ৰথমটো কি আছিল 1x মানে x 2500 2x 2 পূৰণ x ৰ মানটো কিমান পালো 2500 2 পূৰণ 25 কিমান 50 0 0 5000 4x 4 পূৰণ 2500 4 25 কিমান 100 লগত থাকিলে দুটা শূন্য গতিকে প্ৰত্যেকে পোৱা টকাৰ পৰিমাণটো আমি পালো 2500 5000 10000 আমি এতিয়া আমাৰ আনসাৰটো শুদ্ধ হৈছে নাই চাম ঠিক আছে টোটেল টকা কিমান বুলি কৈছিলে 17500 একিটা যোগ কৰিলে আমি 17500 পাম 10000 5000 15000 15000 * 2500 17000 ইমানে কথা ইমানে সহজ ঠিক আছে নাজানিলে কমেন্টত সুধিবা আৰু লগৰবিলাকক দিবা চাবলে যদি তোমালোকে পাইছা ভিডিওটো